হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, কিয়নো যোৱাটো খণ্ডত মিকুৰ মাক ৰিয়াৰ ওচৰলৈ গৈছিল আৰু মই তোমাক অমু আৰু দেৱযানীক ঘৰলৈ আনিবলৈ কোৱা কথাটো দেউতাৰ আগত ক'লা বুলি ক'ব, আৰু তেতিয়া ৰিয়াই মই নাই কোৱা বুলি ক'ব। আৰু যদি তুমি দেউতাৰ আগত কোৱাই নাই, তেতিয়াহ'লে দেউতাৰে কিয় সুধিলে, নে তোমাৰ মনৰ কথা তুমি নক'লেও মনৰ কথা বুজি পাই যায়। আৰু তেতিয়া ৰিয়াই মই কোৱা নাই, অভিয়ে চাগে দেউতাক কৈছে বুলি কোৱাত তুমি মানে অভিকো ক'লা। তুমিতো কাকো নোকোৱাৰ আশ্বাস দিছিলা, এতিয়া নিজক বচাবলৈ গৈ অভিৰ ওপৰত দুখ জাপি দিলা। তোমাক মানিছোঁ দেই বুলি কোৱা দেখিবলৈ পাইছিল। আৰু আজিৰ খণ্ডটোত মিকুৱে মাকৰ আগত মা আমি অমুদাহঁতৰ ওচৰলৈ যাওঁ বোলা, মোৰ যাবলৈ বহুত বেছি মন গৈ আছে, তুমি অভিদাক আমাক থৈ আহিবলৈ কোৱা না বুলি ক'ব। আৰু তেতিয়া মাকে অভিক কৈছিলোঁ সি বোলে লৈ নাযায়, আজিকালি অমুক দেখিবই নোৱাৰে, ময়ে তোমাক লৈ যাম। দেউতা আহি ঘৰ পোৱাৰ আগতে আমি ঘৰ সোমাব লাগিব বুলি কৈ মিকুক মাকে লৈ যাব, আৰু সেইখিনি সময়তে দেউতাক আহিব আৰু তোমালোক ক'ত যোৱা বুলি সুধিব। আৰু তেতিয়া মাকে মিকুৱে বোলে ফুৰিব যায়, সেইকাৰণে ওলাই যাবলৈ আহিছোঁ বুলি দেউতাকক ক'ব। আৰু তেতিয়া দেউতাকে মিকু আৰু মাকক ফুৰাবলৈ লৈ যোৱা দেখিবলৈ পাব। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।